নৱবৰ্ষৰ মাজতে পুনৰ মোদী চৰকাৰৰ আন এক বৃহৎ উপহাৰ ৰেচন কাৰ্ডৰ দৰে আন এক অভিলেখী আঁচনি ঘোষণা কৰিছে মোদী চৰকাৰে। বিনামূলীয়া নহয়, এইবাৰ ৰেহাইৰ মূল্যত লাভ কৰিব চাউল আৰু এয়া প্ৰদান কৰিব চৰকাৰে। নৱবৰ্ষৰ প্ৰাকক্ষণত সাধাৰণ জনতাক দিলে এইবাৰ সুখবৰ। শীঘ্ৰে 25 টকাতে লাভ কৰিব চৰকাৰী চাউল আৰু প্ৰতি কেজি চাউল 25 টকাত ৰেহাইৰ মূল্যত পাব জনতাই। চৰকাৰী এজেন্সিৰ জৰিয়তে এইবাৰ সস্তাতে লাভ কৰিব আপুনি চাউল। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি চাউল ক্ৰয় কৰি খাই আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা সুখবৰ। এতিয়া আপুনি সস্তাতে লাভ কৰিব চাউল। লগতে NAFED আৰু NCCF কেন্দ্ৰীয় ভাণ্ডাৰৰ দোকানত পাব এই চাউলসমূহ। আৰু আটা দাইলৰ পাছত এইবাৰ নতুন আঁচনি ভাৰত চৰকাৰৰ, আৰু এয়া ভাৰত চৰকাৰে নাম ৰাখিছে ভাৰত চাউল। আৰু আহি আছে ভাৰত চাউল নামৰ অভিলাষী আঁচনিখন। দেশৰ কোটি কোটি জনতাক সামৰি ল'ব এই আঁচনিয়ে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰে মোকাবিলা কৰিবলৈ চৰকাৰৰ এই প্ৰস্তুতি। নৱবৰ্ষৰ প্ৰাকক্ষণত পুনৰ মোদী চৰকাৰৰ আন এক বৃহৎ উপহাৰ। হয় বন্ধু বান্ধৱীসকল, আচলতে মোদী চৰকাৰে যিটো পন্থা হাতত লৈছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিৰ পৰা বিনামূলীয়া ৰেচন 43 লাখ নতুন ৰেচন কাৰ্ডৰ বিশেষ নিৰ্দেশনা। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। 43 লাখ পৰিয়ালে লাভ কৰিব এইবাৰ নতুনকৈ ৰেচন কাৰ্ড। 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। সমষ্টিয়ে বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ডসমূহ। লগতে পুনৰ কাৰ্ডৰ গৰাকীয়ে আজিৰে পৰা 10 জানুৱাৰীৰ ভিতৰত পাব বিনামূলীয়াকৈ চাউল। যদি আপোনাৰ ঘৰত এতিয়া ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 10 জানুৱাৰীৰ আগতে আপুনি ৰেচন সংগ্ৰহ কৰক, কিয়নো চৰকাৰে এইবাৰ ৰেচন দিয়া আৰম্ভ কৰিছে। লগতে 17ৰ পৰা 27 জানুৱাৰীলৈকে বিনামূলীয়া ৰেচন কাৰ্ড পাব নতুন কাৰ্ডৰ গৰাকীয়ে। আৰু অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনেই এইবাৰ দিনজোৰাকৈ খুলিব লাগিব দোকান। আৰু মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। সঠিক পৰিমাণৰ চাউল নিদিলে দাখিল কৰিব পাৰিব অভিযোগ। আৰু ডাইল কৰক 1800345361 নম্বৰত। 1967 নম্বৰতো জনাব পাৰিব আপুনি অভিযোগ। আৰু 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত ফাইনেল, কিয়নো কাৰ জৰিয়তে কিমান হিন্দু বাংলাদেশী অসমলৈ আহিব এয়া মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? কাৰ ৰূপায়ণ হ'লে 3.4 লাখ হিন্দু বাংলাদেশী অসমলৈ আহিব। আৰু কিন্তু এইসকল নতুনকৈ অসমলৈ নাহে, আৰু পূৰ্বৰ পৰা অসমত থাকি ভোট দি আছে এওঁলোকে। আৰু চৰকাৰে ইচ্ছা গ'লেই কাৰ্যকৰী কৰা হ'ব কা আৰু কাৰ সৰ্বাই এতিয়া উচ্চতম ন্যায়ালয়, কিয়নো কা বলবৎ হ'লেও অসমৰ ৰাজনৈতিক ক্ষমতা এইবাৰ হস্তান্তৰ নহয়। কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণে সুৰক্ষিত কৰি দিলে 200 বছৰলৈকে অসমীয়াৰ ভৱিষ্যত। খিলঞ্জীয়া অসমীয়াৰ দুৰ্গা বনাই দিয়া হ'ল এইবাৰ 96টা সমষ্টিক। বৰাক ব্ৰহ্মপুত্ৰৰ সৰ্বমুঠ 106টা সমষ্টিত থাকিব খিলঞ্জীয়াৰ প্ৰভুত্ব। আৰু ভোটাৰে অসমীয়া হ'ব আৰু বিধায়কো অসমীয়াই হ'ব। কিয়নো কাক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয় বন্ধু বান্ধৱীসকল, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব।